বিশ্ব পরিবেশ দিবস 2024 প্রতি বছরে 5 জুন তারিখে বিশ্ব পরিবেশ দিবস পালন করা হয়। মানুহ আৰু পৰিৱেশ সম্পূৰ্ণৰূপে ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল। পৰিৱেশ দিৱসক মানুহক পৰিৱেশ সম্পৰ্কে সজাগ কৰোৱা হয়। এই দিৱসটো প্ৰথম পালন কৰা হয় 1973 খ্ৰীষ্টাব্দত। বৰ্তমান 100টাৰ বেছি দেশে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত বেলেগ বেলেগ বিষয়বস্তু লৈ পালন কৰা হয়। এই বছৰৰ বিষয়বস্তু হ'ল ভূমি পুনৰুদ্ধাৰ, মৰুভূমিকৰণ আৰু খৰাং স্থিতিস্থাপকতা। Land restoration, desertification and drought resilience. এই বছৰৰ বিষয়বস্তু চৰকাৰ, উদ্যোগ, সম্প্ৰদায় আৰু ব্যক্তিসকলক একত্ৰিত হ'বলৈ, বিপদৰ বিৰুদ্ধে যুঁজিবলৈ, ভাল বিকল্প কৰিবলৈ আহ্বান জনোৱা হৈছে। এই বছৰৰ বিষয়বস্তু অনাৰ মুখ্য উদ্দেশ্য হৈছে ইয়াৰ দ্বাৰা হোৱা বিপদৰ পৰা ৰক্ষা কৰা। বিশ্বই বা এখন নিৰ্দিষ্ট দেশে পৰিৱেশগত সমস্যাৰ সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে বিশ্বক সজাগ বা সচেতনতা কৰাৰ কাৰণে এই দিৱসটো পালন কৰা